মানে মোক হেঁচি মাৰি পেলাই মোক বিভিন্ন জেগাত পঠিয়াই দিব মানে মই তেজৰ কণিকা ই এনেকৈ গ'ল আকৌ বাউন্স খাই পেলাই এনেকৈ উঠি গ'ল তাৰমানে এনেকুৱা টাইপৰ এইখিনি যদি কাটি দিওঁ তেতিয়াহ'লে দেখা পাম ভিতৰৰ ফালে ফুটো এই পৰতটো বিভিন্ন কোষক মই দি দিব লগা হ'ল বিভিন্ন কোষক মই দি দিব লগা হ'ল অক্সিজেনটো মই কাৰ্বন ডাই অক্সাইড ল'বলগীয়া হ'ল অ'কে ষ্টুডেণ্টছ মই এটা কাম এটা কৰিছোঁ তোমালোকে কৰিছা উশাহ লৈ থকাৰ টাইমত ঢোক মাৰি দিব চেষ্টা কৰা কিন্তু উশাহটো বন্ধ হ'ব নালাগিব ট্ৰাই কৰা নাই ট্ৰাই কৰিছানে উশাহটো লৈ থকাৰ সময়ত যদি ঢোক মাৰি দিওঁ ঢোক মাৰাৰ লগে লগে উশাহটো সেই সময়তে বন্ধ হৈ যায় উশাহটো কণ্টিনিউ কৰি থাকিব নোৱাৰি কিয় নোৱাৰি কি কথা এইবোৰ সব গোটেইখিনি ডিটেইলছত পঢ়াম এনিমেশ্যন দেখাই পেলাই মই তোমালোকক পঢ়াম একদম অত্যন্ত সহজভাৱে তোমালোকক মই দেখাম আৰু এইটো হৈছে ক্লাছ 10ৰ চেপ্টাৰ নাম্বাৰ 6 জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোৰ লাইফ প্ৰচেছ বুলি পেলাই চেপ্টাৰটোৰ এটা অংশ যাৰ নাম হৈছে মানুহৰ শ্বাসতন্ত্ৰ নাইবা হিউমেন ৰেছপাইৰেটৰী চিষ্টেমটো আমি পঢ়িবলৈ ওলাইছোঁ সকলোকে নমস্কাৰ মোৰ মৰমৰ বাবা মইনাসকল মোৰ নাম জ্যোতিৰ্ময় পাটোৱাৰী নাইবা তোমালোকৰ মৰমৰ জেপি ছাৰ আজি মই তোমালোকক মানুহৰ শ্বাসতন্ত্ৰটো বহুত সহজভাৱে প্ৰস্তুত কৰিম বুলি পেলাই ভাবিছোঁ ঠিক আছে যদি তোমালোকে ভাল পোৱা কমেণ্ট বক্সত ডেফিনেটলি জনাবা মই ভাল পাম আৰু তোমালোকৰ কমেণ্টৰ ভিত্তিত আগন্তুক সময়ত দীঘল ভিডিঅ'জ এই চেপ্টাৰবোৰৰ পৰা আনিম ঠিক আছে এতিয়া চাবা এটা মানুহৰ মুখখন আঁকি লওঁ মানুহজন আঁকি লৈছোঁ এইজন হ'ল মানুহ অ'কে এইজন হ'ল মানুহজন এতিয়া তোমালোকে এই ছবিবোৰ আঁকিবৰ কাৰণে শিকিব লাগিব কিন্তু কাৰণ পৰীক্ষাত তোমালোকৰ এই ছবি আঁকিব দিব পাৰে ঠিক আছে এতিয়া এইটো হ'ল মানুহজন এতিয়া এই মানুহজনে এটা মই বেলেগ ৰং লৈ লৈছোঁ এই মানুহজনৰ দুটা নলিকা আছে দুটা গহ্বৰ আছে ফাৰ্ষ্ট অফ অল এটা হ'ল মুখ ঠিক আছে মুখেৰে আমি মানে এটা নলিকাডাল যায় তাৰমানে ডেট মিনছ আমি মুখেৰে খালে আমি ইয়ালৈকে যাই পাই ঠিক আছে আৰু এইফালেৰেও এটা তোমালোকৰ টানেল এটা আছে নাইবা নলিকা এটা আছে নলিকা বুলি পেলাই মই কৈ থৈ দিছোঁ একদম চিম্পল ভাষা মই ব্যৱহাৰ কৰিম ঠিক আছে এতিয়া এই দুটা যাই পেলাই এটা জেগাত লগ লাগে কিন্তু দেখিছানে তোমালোকে এইখিনি চোৱাচোন তোমালোকে এই জেগাটো ইয়াৰ লগত তোমালোকৰ কি আছে লিংক আছে এই জেগাটো তোমালোকৰ ইয়াৰ লগত লিংক আছে এতিয়া ই গৈ পেলাই তোমালোকৰ এটা সময়ত তোমালোকৰ কি হৈ যাব ই গৈ পেলাই এটা সময়ত তোমালোকৰ দুটা ভাগত বিভক্ত হৈ যাব এনেকুৱা এটা ভাগ আৰু এইটো এটা ভাগ দুটা ভাগত বিভক্ত হৈ যাব ঠিক আছে বিভক্ত হৈ যাব এতিয়া এই দুটা ভাগত বিভক্ত হৈ গৈ পেলাই ই গৈ ইয়াতে আৰু সৰু ভাগত বিভক্ত হৈ যাব এনেকে আৰু সৰু ভাগত বিভক্ত হৈ যাব ইফালেও ই আৰু সৰু ভাগত বিভক্ত হৈ যাব ঠিক আছে আৰু সৰু ভাগত বিভক্ত হৈ যাব এতিয়া এই যে সৰু ভাগত বিভক্ত হ'ল একদম বিভক্ত হৈ পেলাই লাষ্টৰ ফালে তোমালোকৰ এনেকুৱা আঙ্গুৰৰ থোপৰ নিচিনা এনেকুৱা ষ্ট্ৰাকচাৰ বনিব তাৰমানে এনেকুৱা টাইপৰ ষ্ট্ৰাকচাৰ বনিব এই আগবোৰত এনেকুৱা আঙ্গুৰৰ থোপৰ নিচিনা ষ্ট্ৰাকচাৰ বনিব ইয়াতে ঠিক আছে নাইবা ষ্ট্ৰাকচাৰ আছে ইয়াতে এম আই ক্লিয়াৰ ইয়ালৈকে তোমালোকে বুজি পাইছা এতিয়া এই যে তোমালোকৰ নাকেৰে নাইবা মুখেৰে যে উশাহ লৈ পেলাই তোমালোকে যে সোমাই দিলা এই নলিকাডালক তোমালোকৰ শ্বাস নলী বুলি কোৱা হয় কি বুলি কোৱা হয় শ্বাস নলিকা বুলি কোৱা হয় ঠিক আছে আৰু এই যে মই নীলা ৰঙেৰে আঁকি আছো এইবোৰ সৰু কাৰ্টিলেজ বুলি পেলাই তোমাৰ ৰিং কাৰ্টিলেজ বুলি পেলাই এটা পদাৰ্থৰে বনোৱা এটা ৰিং হয় ঠিক আছে এই ৰিংটোৰ কি কাম কি হেৰি মই ডিটেইলছ ভিডিঅ' বনাওঁতে মই তোমালোকক দেখাম বাট যিহেতু এইটো শ্বৰ্ট ভিডিঅ' হ'ব চ' সেইকাৰণে মই তোমালোকক অকল গুৰুত্বপূৰ্ণ কথাখিনিয়ে মই দেখাম ঠিক আছে ওকে এতিয়া এই নলিকাডালৰ তোমালোকৰ নাম হ'ব উইণ্ড পাইপ কি নাম হ'ব উইণ্ড পাইপ নাইবা বায়ুনলী ঠিক আছে উইণ্ড পাইপ বুলি পেলাই আমি ক'ব পাৰোঁ নাইবা ট্ৰেকিয়া বুলি পেলাই আমি ক'ব পাৰোঁ এতিয়া এই উইণ্ড পাইপডাল দুটা ভাগত বিভক্ত হৈ গৈছে এই ভাগটোৰ নাম হ'ল তোমালোকৰ ব্ৰংকাছ কি নাম হ'ব BRONCHUS ব্ৰংকাছ ঠিক আছে এতিয়া এই ব্ৰংকাছডাল গৈ পেলাই আৰু সৰু ভাগত যে এই সৰু ৰঙা ভাগত যে বিভক্ত হৈ গৈছে এইবোৰক আমি কি বুলি কওঁ ব্ৰংকিয়লছ BRONCHIOLES ব্ৰংকিয়লছ এতিয়া এই ব্ৰংকিয়লছ বিলাকৰ টিপত এটা আঙ্গুৰৰ থোপৰ নিচিনা এটা ষ্ট্ৰাকচাৰ এটা দেখিবলৈ পাইছো এই আঙ্গুৰৰ থোপৰ নিচিনা ষ্ট্ৰাকচাৰটোক যদি আমি কি কৰোঁ জুম কৰোঁ
তেতিয়াহ'লে তোমালোকে কি দেখিবা গম পাইছানে তেতিয়াহ'লে তোমালোকে দেখিব কেনেকুৱা টাইপৰ তোমালোকে দেখিবা এবাৰ মই তোমালোকক দেখাই আছো এইডাল হ'ল ব্ৰংকিয়ল আৰু এই ব্ৰংকিয়লডালৰ গুৰত তোমালোকৰ কি থাকিব এনেকুৱা টাইপৰ এইটো এটা আঙ্গুৰৰ নিচিনা ষ্ট্ৰাকচাৰ এইটো এটা আঙ্গুৰৰ নিচিনা এইটো এটা এইবোৰ মই অলপ পিছত এনিমেশ্যনেৰে দেখাই দিম চিন্তা নকৰিবা বাট এতিয়া কনচেপ্টটো বুজি লোৱা এনেকুৱা টাইপৰ ষ্ট্ৰাকচাৰ দেখা পাবা এতিয়া এই ষ্ট্ৰাকচাৰ বিলাক এই এটাক কি বুলি কম জানেনে এই এটাক আমি কি বুলি কম আমি বায়ুমোনা বুলি ক'ব পাৰো অসমীয়াত বায়ুমোনা বুলি ক'ব পাৰো নাইবা অসমীয়া আৰু ইংৰাজী উভয়ে আমি এটা নাম এটা দিব পাৰো সেইটো নাম হ'ব এলভিওলাছ এনেকুৱা বহুকেইটা এলভিওলাছ লগ লাগি পেলাই এই গোটেইটোক একেলগে আমি কি নাম দিম এলভিওলাই বুলি পেলাই নাম দিম ঠিক আছে ইয়ালৈকে বুজি পাইছা তোমালোকে এতিয়া এইখিনি এনেকুৱা টাইপৰ মানে নগ্ন হৈ নাথাকে ঠিক আছে সো ইয়াতে তোমালোকৰ কি থাকিব এনেকুৱা টাইপৰ এটা মাস্কুলাৰ ষ্ট্ৰাকচাৰ থাকিব যাক আমি একেলগে গোটেইখিনিক আমি কি বুলি কওঁ লাংছ বুলি কম দ্যাট মিন্স আমাৰ এইখিনি জায়গাত আমাৰ দুটা লাংছ থাকিব এম আই ক্লিয়াৰ দুটা লাংছ থাকিব এইখিনিলৈকে আমি বুজি পাইছো এতিয়া মই তোমালোকক আৰু এটা কথা এটা কৈছো যে আমি এইটো কি বায়ুনলিকাহে ইয়াৰ সাইডেৰে আৰু এডাল নলিকা এডাল আছে যাক আমি কি বুলি কওঁ খাদ্য নলিকা বুলি কম মই ইফালে সেউজীয়া ৰং লৈ দেখাই দিছো ইফালে আৰু এটা নলিকা এডাল থাকিব যাক আমি খাদ্য নলিকা বুলি কম ইফালে আৰু এডাল নলিকা থাকিব যাক আমি কি বুলি কম খাদ্য নলিকা বুলি কম এই খাদ্য নলিকাডাল এনেকৈ আহি পিছেৰে আহি পেলাই তোমালোকৰ এনেকুৱা টাইপৰ পাকস্থলীত লগ লাগিছে এইটো পাকস্থলী এই পাকস্থলীত তোমালোকৰ লগ লাগিছে ঠিক আছে এম আই ক্লিয়াৰ এই পাকস্থলীত লগ লাগিছে কি এই খাদ্য নলিকাটো আহি পেলাই এই খাদ্য নলিকাটো পাকস্থলীত লগ লাগিছে ওকে বুজি পাইছো এতিয়া এনেকৈ গৈ পেলাই তোমালোকৰ ক্ষুদ্ৰান্তত লগ লাগিছে ক্ষুদ্ৰান্তত বৃহদন্তত লগ লাগিছে এইবোৰ মানে এনেকৈ আছে আৰু মুঠৰ ওপৰত এতিয়া আমি এই সেউজীয়া নলিকাডালৰ কথা নপঢ়ো কাৰণ এইটো আমি ক'ত পঢ়িম আমি মানুহৰ পাচন তন্ত্ৰ নাইবা হিউমেন ডাইজেষ্টিভ সিস্টেমটোত আমি অলৰেডি পঢ়ি উঠিছো নাইবা সৰু পাৰ্ট এটা মই দি উঠিছিলো ঠিক আছে আমি জাস্ট পঢ়িম এই ৰঙা নলিকা নাইবা উইন পাইপেৰে গৈ পেলাই অক্সিজেনবোৰ কেনেকৈ ক'ত যায় গোটেইখিনি কথা আমি ইয়াতেহে পঢ়িম ঠিক আছে এম আই ক্লিয়াৰ এতিয়া ধৰি লোৱা তোমালোকে এই গুলপীয়া ৰংটো যে লৈছো মই এইটো তোমালোকৰ বায়ু ইয়াতে তোমাৰ এই বায়ুখিনিত তোমালোকৰ অক্সিজেনো আছে নাইট্ৰজেনো আছে কাৰ্বন ডাই অক্সাইডো আছে ধূলি বালিও আছে মানে বিভিন্ন গেছেছ আছে যোনটো আমি নাকেৰে লৈ লোৱাৰ পাছত ই নাকেৰে আহে মুখেৰে ললো নাইবা নাকেৰে ললো মুখেৰে উশাহ ল'ব পাৰো নাকেৰে উশাহ ল'ব পাৰো সো যোনফালেৰে নলওঁ কিয় ই আহি ভিতৰ সোমাই আহিল এনেকৈ টাইপৰ ভিতৰ সোমাই আহি এইডালেৰে গৈ পেলাই এলভিওলাই পালে যেহেতু এইটো সৰু নাইবা ইয়াক জুম কৰি পেলাই ইয়াতে দেখাইছো তো সেইকাৰণে এইখিনিকে মই জুম কৰি ইয়াতে দেখাইছো দেই এই বায়ুখিনি আহি ভিতৰে এই মোনাবোৰত ভৰ্তি হৈ গ'ল এই ভিতৰে এই মোনাবোৰত ভৰ্তি হৈ গ'ল আৰু এই মোনাবোৰ ফুলি উঠিল অলপ ফুলি উঠিল নাইবা এই এলভিওলাছ এটা কয় এলভিওলাছ এই গোটেইবিলাক কয় এলভিওলি এই এলভিওলিটো ফুলি উঠিল ঠিক আছে কাৰণ ই বেলুনৰ নিচিনাহে এইবোৰ এটা বেলুনৰ নিচিনাহে ই ভিতৰৰ পৰা বায়ু আহিল আৰু ই ফুলি উঠিল বায়ুত কি আছে কাৰ্বন ডাই অক্সাইড অক্সিজেন এই কলাটো অক্সিজেন বুলি ভাবি লোৱা এইটো কলাটো অক্সিজেন এইটো কাৰ্বন ডাই অক্সাইড এইটো নাইট্ৰজেন এইটো ধূলি বালি এই গোটেইবোৰ আছে এতিয়া ই আহি পেলাই অনলি বাহিৰৰ ফালে এই পৰতটোৰে বাহিৰলে তোমাৰ অনলি অক্সিজেনটোহে এনেকুৱা টাইপৰ ওলাই দিব বাকীখিনি ওলাই নাযায় অনলি অক্সিজেনটো ফিল্টাৰ আউট হৈ পেলাই বাহিৰলৈকে ওলাই আহিব পাৰে এই নলিকা এই তোমাৰ এলভিওলাছৰ পৰা অনলি অক্সিজেনটো ওলাই আহিব পাৰে দ্যাট মিন্স এই গুলপীয়া বিলাক হ'ল বায়ু য'ত নেকি বিভিন্ন গেছেছ আছে তাৰ পৰা মই এটা বেলেগ ৰং লৈ লৈছো এই হালধীয়া লৈ লৈছো তাৰ পৰা অনলি অক্সিজেনটোহে তোমাৰ বাহিৰত ওলাই আহিল অনলি অক্সিজেনখিনিহে তোমালোকৰ বাহিৰত ওলাই আহিব আৰু এই অক্সিজেনখিনি ল'বৰ কাৰণে অলৰেডি সেই জাগাখিনিত তোমালোকৰ এনেকুৱা টাইপৰ ৰক্ত নলিকা নাইবা আমি ব্লাড কেপিলাৰিজ বুলি কওঁ এনেকুৱা টাইপৰ ব্লাড কেপিলাৰিজে আৱৰি ধৰিছে এই তোমাৰ এইবোৰ জাগাত নাইবা এইবোৰ এলভিওলিক তোমাৰ আৱৰি ধৰিছে এইবোৰ কি হয় এইবোৰ ৰক্ত নলিকা যাক আমি কি বুলি কওঁ কেপিলাৰিজ বুলি কওঁ CAPILLARIES কেপিলাৰিজ বুলি কওঁ ঠিক আছে এতিয়া এই কেপিলাৰিজৰ ভিতৰে তোমালোকৰ কি বৈ গৈ আছে তোমালোকৰ এইটো ৰঙেৰে মই তোমালোকক দেখাইছো এইবোৰ হ'ল তোমালোকৰ লোহিত ৰক্তকণিকা নাইবা ৰেড ব্লাড সেল
ৰেড ব্লাড চেল মানে তেজৰ কোষ এনেকুৱা টাইপৰ বৈ বৈ গৈ আছে ইহঁতে ই ৰিক্সাৰ নিচিনা নাইবা ইহঁতে অটো ভেনৰ নিচিনা ই খালি বস্তুবিলাক ল'ব কি বস্তু ল'ব অক্সিজেন ল'ব এই হালধীয়া অক্সিজেনখিনি এই লোহিত ৰক্তকণিকাবোৰে ইয়াতে এনেকুৱা টাইপৰ নিজৰ গাত লৈ ল'ব আৰু এই লোহিত ৰক্তকণিকাবোৰে কলৈকে গৈ পাব এই লোহিত ৰক্তকণিকাবোৰে এই কেপিলাৰীৰে গৈ তোমালোকৰ কি পাব হাৰ্ট পাব হাৰ্ট নাইবা হৃদপিণ্ড পাব আৰু ই কি কঢ়িয়াই নি আছিলে তোমালোকক মই ক'লো কি কঢ়িয়াই নি আছে এই অক্সিজেন কঢ়িয়াই নি আছিলে এতিয়া হাৰ্টক ক'লে হাৰ্ট মই তোৰ কাৰণে কি আনিছো মই তোৰ কাৰণে অক্সিজেন আনিছো হাৰ্টে কৈছে দে হাৰ্টে এইখিনি হ'ল অক্সিজেন মই কি হয় মই লোহিত ৰক্তকণিকা নাইবা ৰেড ব্লাড চেল তেজৰ কণিকা ঠিক আছে তেজৰ কোষ মই কি লৈ আহিছো তোমালোকৰ এই অক্সিজেনটো লৈ আহিছো মই হাৰ্টলৈকে গৈছো হাৰ্টে কি কৰিব গম পাইছে নে গোটেইটোক মুখ আৰু মোৰ লগতে অক্সিজেনটোকো ধপ কৰি পেলাই হাৰ্টে যে ধপ কৰিছে ন তাৰমানে হেঁচি আছে এনেকুৱা টাইপৰ পাম্প কৰি আছে হেঁচি আছে পিচকাই দি আছে এনেকুৱা টাইপৰ তো এই ধক কৰি পেলাই মুখ আৰু লগতে মোৰ এই লগতে এই অক্সিজেনটোক মানে মোক হেঁচি মাৰি পেলাই মোৰ মুখ বিভিন্ন জাগাত পঠিয়াই দিব মানে মই তেজৰ কণিকা অক্সিজেন লৈ আছো আৰু হাৰ্টে যিহেতু মোক হেঁচা মাৰি দিলে মই ওলাই গৈ পেলাই মই বেলেগত গুচি যাবলগীয়া হৈ গ'ল মই দেহৰ বিভিন্ন অংশত গৈ পেলাই বিভিন্ন কোষত গৈ পেলাই এই যোনটো অক্সিজেন মই কঢ়িয়াই আছিলো এই অক্সিজেনটো বিভিন্ন কোষক মই দি দিব লগা হ'ল অক্সিজেনটো আৰু তাৰ বিনিময়ত মই কি ল'বলগীয়া হ'ল মই কাৰ্বন ডাই অক্সাইড ল'বলগীয়া হ'ল যোনটো অদৰকাৰী কোষবিলাকে অদৰকাৰী বস্তু কাৰ্বন ডাই অক্সাইড দি দিয়ে আৰু দৰকাৰী বস্তু অক্সিজেনটো মোৰ তাৰ পৰা লৈ লয় মই লোহিত ৰক্তকণিকা নাইবা ৰেড ব্লাড চেল যোনটো এই কেপিলাৰিজৰ ভিতৰে গৈ আছিলো আৰু অক্সিজেনটো মই ক'ৰ পৰা পাইছো এই এলভিওলাছৰ পৰা পাইছো এলভিওলাই ক'ৰ পৰা পাইছে অক্সিজেনটো বায়ুৰ পৰা পাইছে বায়ুটো কোনফালেৰে সোমাইছে এই নাকেৰে সোমাইছিলে এনেকুৱা টাইপৰ ইয়ালৈকে তোমালোকে বুজি পাইছা এতিয়া তোমালোকে আৰু এটা বস্তু চাবা এই কথাখিনি মই জুম কৰি দিম দেই এই বস্তুখিনি মই অকমান জুম কৰিম মই যে ক'লো উশাহ ল'লে তুমি ঢোক মাৰিব নোৱাৰা চাবা মই অকণমান এইটো অকণমান ইফালে দি দিছো ওকে চাবা এতিয়া মুখখন যদি মই ইয়াতে এনেকে ডাঙৰকে আঁকো তোমালোকে দেখা পাবা যে তোমালোকে কি দেখা পাবা চাবা এইফালেৰে খাদ্য যাব মই এটা বেলেগ নলিকাডাল লৈছো এইডাল নলিকা ঠিক আছে এইফালে তোমাৰ বায়ু যাব ঠিক আছে এইফালেৰো বায়ু যাব ঠিক আছে এতিয়া বায়ু যোৱা নলিকা হ'ল এইডাল আৰু তোমালোকৰ খাদ্য যোৱা নলিকা হ'ল এইডাল এইডাল খাদ্য যোৱা নলিকা আৰু এইডাল হ'ল তোমালোকৰ মই কৈ দিলো বায়ু যোৱা নলিকা এইডাল বায়ু যোৱা নলিকা ওকে এতিয়া এইডালো ইয়াৰ লগত কানেক্টেড মই এইখিনি মুচি দিওঁ এইডালো ইয়াৰ লগত কানেক্টেড চোৱাচোন তোমালোকে এইডালো ইয়াৰ লগত এনেকৈ কানেক্টেড কিন্তু ইয়াতে তোমাৰ এই মুখখনত ইফালেৰে কি যাব ইফালেৰে বায়ু যাব এইফালেৰে কি যাব এইফালেৰে বায়ু যাব আৰু এইফালেৰে কি যাব এইফালেৰে খাদ্য যাব হয়নে এইফালে খাদ্য নাইবা ফুড যাব হয়নে এতিয়া এই যোনটো তোমাৰ খাদ্য মই সেউজীয়াটো খাদ্য বুলি ধৰি লৈছো এই খাদ্যটো আহি যদি এই নলিকাটোত পৰে বায়ু নলিকাটোত যদি পৰে তেতিয়াহ'লে আমি উশাহ ল'ব নোৱাৰিম আমাৰ মানে লাংছটো ব্লক হৈ যাব তো সেই কাৰণে ইয়াতে স্প্ৰিঙৰ নিচিনা এখন ঢাকনি থাকে কাৰণ স্প্ৰিঙৰ নিচিনা ঢাকনি এখন থাকে ফুক মাৰি দিয়াৰ লগে লগে আৰু ঢাকনিখন স্প্ৰিঙৰ নিচিনা দেই ইয়াতে যদি কিবাহে হেঁচি দিলে ই এনেকুৱা টাইপৰ গ'ল আৰু এই বস্তুখিনি পৰাৰ লগে লগে ই আকৌ মানে তোমাৰ বাউন্স খাই পেলাই উঠি গ'ল তাৰমানে কিবাহে খুন্দিয়ালে ই এনেকৈ গ'ল আকৌ বাউন্স খাই পেলাই এনেকৈ উঠি গ'ল তাৰমানে মানে এনেকুৱা টাইপৰ বস্তুটো বুজি পাইছেনে এনেকুৱা টাইপৰ বাউন্স খাই আৰু এই ঢাকনিখনক আমি কি বুলি কওঁ এই ঢাকনিখনৰ এটা নাম এটা আছে যাক আমি ইপিগ্লটিছ বুলি ক'ম ইপিগ্লটিছ বুলি ক'ম ঠিক আছে ইপিগ্লটিছ বুলি ক'ম এতিয়া এই যেতিয়া আমি ঢোক মাৰি দিওঁ এই খাদ্যটো যাতে এই নলিকাটোত নাহে সেইকাৰণে এই খাদ্যটোৱে ইয়াক খুন্দা মাৰে ৰাস্তাতে পাইতো ইয়াক খুন্দা মাৰে আৰু খুন্দা মাৰাৰ লগে লগে এই সেউজীয়াটো হ'লে এইটো খাদ্য খুন্দা মাৰিলে ইপিগ্লটিছক খুন্দা মাৰিলে ইপিগ্লটিছ এনেকুৱা টাইপৰ বন্ধ হৈ গ'ল তাৰমানে ই বন্ধ হৈ গ'ল
এই নলিকাডাল বন্ধ হৈ গ'ল কিছু সময়ৰ কাৰণে আৰু এই খাদ্যটো বাগৰি আহি পেলাই ইয়াতে পৰি পেলাই ইফালে খাদ্য নলিকাৰে গুচি গ'ল আৰু বাগৰি যোৱাৰ লগে লগে ই আকৌ স্প্ৰিঙৰ নিচিনা আকৌ এনেকুৱা টাইপৰ উঠি গ'ল তাৰমানে ইফালে এতিয়া আকৌ বায়ু যাই থাকিব পৰা হৈছে তাৰমানে থুক মাৰি দিয়াৰ লগে লগে ই বন্ধ হৈ যায় কিছু সময়ৰ কাৰণে আৰু খাদ্যটো যেতিয়া ইফালেৰে সোমাই আহিব এইটো নলিকাত যেতিয়া পৰিব খাদ্য নলিকাত যদি পৰিব ই আকৌ থিয় হৈ যায় তেতিয়া থিয় হৈ গ'ল মানে আকৌ ই মুখখন খোলা গ'ল আৰু বায়ু তুমি উশাহ নিশাহ লৈ থাকিব পাৰিবা কেতিয়াবা আমি যদি তামোল খাওঁ কিবা খাওঁ এইখন বন্ধ পতককে নহয় ইফালেৰে তোমাৰ খাদ্যটো খৰকি আহে যাৰ ফলত আমাৰ কি হয় বহুত কাম আৰু আমি নাইবা আমি হেক্টি আহি থাকে বুলি যে কওঁ আমি তেনেকুৱা টাইপৰ আমাৰ অৱস্থা হৈ যায় আৰু এই জায়গাটোৰ নাম হ'ল ইপিগ্লটিছ ঠিক আছে এই ঢাকনিখনৰ নাম হ'ল তোমালোকৰ ইপিগ্লটিছ আৰু এই ঢাকনিখনৰ কাৰণে তোমালোকে উশাহ লৈ থকাৰ টাইমত থুক মাৰিব নোৱাৰা থুক মাৰাৰ লগে লগে উশাহটো বন্ধ হৈ যাব উশাহ লৈ আছিল ইফালে উশাহ যাই আছিল থুক মাৰি দিয়াৰ লগে লগে এইখন বন্ধ হৈ যাব অলপ টাইমৰ কাৰণে সেইকাৰণে উশাহটো বন্ধ হৈ গ'ল তাৰমানে বুজি পাইছানে বাৰু এইখিনি কথা অকমান এক্সট্ৰা আছিল এইখিনি এক্সট্ৰা আছিল বাট এইখিনি কথা মই তোমালোকক এতিয়া ধুনীয়াকৈ এনিমেশ্যনেৰে দেখাম ঠিক আছে এতিয়া তোমালোকে এনিমেশ্যনটো চাই লোৱা তোমালোকে যাতে ভালকে বুজি পোৱা এই লাংছটো মই ফোনেৰে কন্ট্ৰল কৰি আছো যেনেকৈ তোমালোকে চাবা লেফ্ট ৰাইট লেফ্ট ৰাইট লেফ্ট ৰাইট লেফ্ট ৰাইট ঠিক আছে তো এতিয়া প্ৰথমৰ পৰা আহোঁ এতিয়া এইডাল হ'ল মেইন তোমাৰ বায়ুনলিকাডাল ঠিক আছে তো বায়ুনলীডাল আহি পেলাই দুটা ভাগত বিভক্ত হৈ যায় ঠিক আছে বায়ুনলীডাল আহি পেলাই দুটা ভাগত বিভক্ত হৈ যায় এটা ভাগক তোমাৰ কি বুলি কয় ব্ৰংকাছ আৰু ইফালৰ ভাগটো নাইবা ইফালৰ ভাগটো কয় ব্ৰংকাছ আৰু এই ব্ৰংকাছে সোমাই গৈছে লাংছৰ ভিতৰত এইটো এটা লাংছ আৰু ইফালে এইটো এটা লাংছ এতিয়া লাংছটোক যদি আমি অকণমান যদি কাটি কুটি পেলাই চাব পাৰোঁ ভিতৰত দেখা পাম আমি এনেকুৱা টাইপৰ গছৰ ঠানিৰ নিচিনা সৰু সৰু ঠানিৰ নিচিনা এনেকুৱা টাইপৰ বহুত অলেখ ষ্ট্ৰাকচাৰ আমি কিছুমান দেখা পাম ঠিক আছে এইখিনিক যদি আমি জুম কৰি পেলাই চাওঁ তেতিয়াহ'লে তোমালোকে দেখা পাবা এই আঙ্গুৰৰ থোপৰ নিচিনা কিছুমান ষ্ট্ৰাকচাৰ আছে এইবোৰ চাবাচোন সৰু সৰু আঙ্গুৰৰ থোপৰ নিচিনা এইবোৰ ষ্ট্ৰাকচাৰ আঙ্গুৰৰ থোপৰ নিচিনা এইবোৰ ষ্ট্ৰাকচাৰ যদি মই এবাৰ পজ কৰি লৈ পেলাই আকৌ এবাৰ ৰিপিট কৰি দিওঁ মই আঙ্গুৰৰ থোপৰ নিচিনা চাবা এইখিনিক যদি মই জুম কৰোঁ এইয়া যদি মই পজ কৰি দিলোঁ মই এইখিনিত পজ কৰি দিলোঁ তোমালোকে চোৱা ৰ'বা এক ছেকেণ্ড এইখিনিত পজ কৰি দিলোঁ তোমালোকে চোৱা এইখিনি আঙ্গুৰৰ এটা থোপৰ নিচিনা এইটো আঙ্গুৰৰ এটা থোপৰ নিচিনা ছাৰ এইখিনি আৰু বেছি জুম কৰি দিয়ক ঠিক আছে আৰু বেছি জুম কৰি দিম এইখিনি আগুৱাই নি এয়া চোৱা এটা আঙ্গুৰৰ থোপ ঠিক আছে এতিয়া এইখিনিক এইডাল এই মেইন যোনডাল ব্ৰংকাছডাল আছিল নহয় এই ব্ৰংকাছডালে আৰু ফালৰি কাটি পেলাই তোমালোকৰ এনেকুৱা সৰু সৰু শাখাত বিভক্ত হৈ গৈছে আৰু এইডালক কয় ব্ৰংকিয়ল এইডালকো কয় তোমালোকৰ ব্ৰংকিয়ল ঠিক আছে ব্ৰংকিয়ল এইবোৰ ব্ৰংকাছ মেইন ব্ৰংকাছ এডাল গৈ পেলাই বহুতা ভাগত এইডাল গৈ পেলাই বহুতা ভাগত বিভক্ত হৈ গৈছে গোটেইকেইটাকে তোমালোকৰ ব্ৰংকিয়লছ বুলি কয় এইবোৰ হ'ল ব্ৰংকিয়লছ ঠিক আছে আৰু এই ব্ৰংকিয়লছত তোমালোকে এইটো যে দেখি পাইছা এটা আঙ্গুৰৰ নিচিনা এটা যে লাগি আছে সেইটোক কয় এলভিওলাছ এটাক কয় এলভিওলাছ আৰু এনেকুৱা এটা নহয় বহুকেইটা লগ লাগি এটা থোপ বনাই থাকে আৰু এই থোপটোকে আমি এলভিওলাই বুলি কওঁ ঠিক আছে নাইবা আমাৰ এলভিওলাছক আমি কি বুলি কওঁ বায়ু মোনা বুলিও কওঁ আমি আৰু এনচিআৰটিত বিভিন্ন নাম আছে এনচিআৰটিত তোমালোকে বেলেগ নাম পাবা বেলেগ কিতাপত বেলেগ নাম পাবা বাট এলভিওলাছ বুলি পেলাই ক'লেও তোমালোকৰ অসমীয়াত যদি এলভিওলাছ বুলি লিখা তথাপিও তোমালোকৰ ভুল নহয় ছাৰ এইখিনি আৰু বেছি জুম কৰি দিয়ক নাইবা লিখি দিয়ক ইয়াতে কি আছে যদি লিখি দিওঁ তেতিয়াহ'লে তোমালোকে চাবা এইয়া লিখা গ'ল ইয়াতে চাবা দেখিছেনে তো এইটোক কয় তোমালোকৰ এলভিওলাছ আৰু এইডালক কয় ব্ৰংকিয়ল ছাৰ এতিয়া এই থোপ এটাত জুম কৰি দিয়ক থোপ এটাত যদি মই জুম কৰি দিওঁ তেতিয়াহ'লে তোমালোকে চাবা এইয়া জুম কৰি দিলোঁ ঠিক আছে এইটো এটা থোপ এইটো এটা তোমাৰ আঙ্গুৰৰ থোপৰ নিচিনা এইটো ঠিক আছে এইটো তাৰমানে এলভিওলাছ মিলি পেলাই আঙ্গুৰৰ থোপৰ নিচিনা যোনটো এটা হৈছে সেইটোক এলভিওলাই বুলি কয় এতিয়া এই এলভিওলাইটোৰ যদি মই এইখিনি যদি কাটি দিওঁ তেতিয়াহ'লে দেখা পাম ভিতৰৰ ফালে ফোপোলা দ্যাট মিন্স ইয়াৰ পৰা অক্সিজেন ওলাই আহিব ইয়াৰ পৰা তোমালোকে চাবা এনেকুৱাকৈ অক্সিজেন ওলাই আহিব এতিয়া তোমালোকে মোক কুৱেশ্যন কৰিব পাৰা যে ছাৰ অক্সিজেনখিনি যে আপোনালোকে আকৌ ৰিপিট কৰি দিওঁ ছাৰ অক্সিজেনখিনি যে ওলাই আহিল ক'ৰ পৰা আহিল বায়ু ললোঁ বায়ুত অক্সিজেনো আছিলে বেলেগ গেছো আছিলে ভিতৰত এই ব্ৰংকাছৰ দ্বাৰা গৈ সৰু সৰু ব্ৰংকিয়লছ হৈ গ'ল আৰু সেই ব্ৰংকিয়লছবোৰৰ টিপত নাইবা আগটোত এই আঙ্গুৰৰ থোপাৰ নিচিনা এই এলভিওলাছটো মানে এলভিওলাইটো আছে আৰু এতিয়া গোটেই বায়ুখিনি আহি
ইয়ালৈকে আহি থাকিব ইয়াতে গোটেইখিনি বায়ু দে এইখিনি অক্সিজেন বুলি মই ক'ব নোৱাৰো এইখিনি হ'ল বায়ু এই নীলাখিনি যে দেখিছা ইয়াতে তোমালোকৰ অনলি অক্সিজেন নাই ইয়াতে আমি নাকেৰে সোমাই নিয়া গোটেইবোৰ গেছেছবোৰ আছে কিন্তু এই ওপৰৰ এই পৰতখন এটা ফিল্টাৰ যেনেকৈ চাবাচোন এই পৰতখন চাবাচোন এবাৰ চাবা এই এইখন পৰতখন এখন ফিল্টাৰৰ নিচিনা কাম কৰে ইয়াৰ বাহিৰত যদি ওলাই আহে নহয় সেইখিনি হ'ব অকল অক্সিজেন বাকিখিনি তোমাৰ ভিতৰতে ৰৈ যাব বাকিখিনি তোমালোকৰ ভিতৰতে ইয়াতে ভিতৰতে তোমাৰ ৰৈ যাব কিন্তু এই পৰতটো থাকি দিলো এতিয়া এই পৰতটোৰ বাহিৰত যেতিয়া সেই বায়ুখিনি ওলাই আহিব নহয় গোটেই বায়ুখিনি ওলাই আহিব নোৱাৰে কি ওলাই আহিব অনলি অক্সিজেনখিনি ওলাই আহিব দ্যাট মিন্স এই পৰতটোৱে ফিল্টাৰৰ নিচিনা কাম কৰে আৰু এই পৰতটো গুচাই পেলাইহে মই তোমালোকক ভিতৰত কি আছে দেখাইছো ভিতৰত এইখিনি কি ওলাই আহিছে তোমালোকে এতিয়া গম পালা এইখিনি তোমালোকৰ বায়ু আছে ইয়াতে নাকেৰে লোৱা ইয়াতে বিভিন্ন গেছেছ আছে য'ত অক্সিজেনো আছে ঠিক আছে এতিয়া এইখন মই একবাৰ ঢাকি দিলো এতিয়া ইয়াৰ বাহিৰত এই পৰতটোৰ বাহিৰত গোটেই বায়ুখিনি ওলাই নাহে ইয়াৰ পৰা অনলি অক্সিজেনখিনি ফিল্টাৰ হৈ পেলাই ওলাই আহে ঠিক আছে এতিয়া এই অক্সিজেনখিনি ল'ব কোনে ল'ব এই অক্সিজেনখিনি সো ইয়াতে তোমালোকে বিভিন্ন ৰক্তনলিকা কিছুমান দেখা পাবা যোনে এইবোৰক আৱৰি আছে ওপৰে এনেকৈ আৱৰি আছে আৰু সেই ৰক্তনলিকাবোৰৰ ভিতৰে লোহিত ৰক্তকণিকা নাইবা ৰেড ব্লাড সেল এনেকৈ গৈ আছে আৰু সেই লোহিত ৰক্তকণিকাই ইয়াৰ পৰা ওলোৱা এই বায়ুটোৰ পৰা ফিল্টাৰ হৈ পেলাই যোনটো অক্সিজেন ওলাব সেই অক্সিজেনটো লোহিত ৰক্তকণিকাই লৈ ল'ব লোহিত ৰক্তকণিকা ক'ত বৈ আছে এই তোমাৰ ৰক্তনলিকা আছে ইফালে আৱৰি পেলাই চান নলিকাটো দেখাই আছো চোৱা এইবোৰ নলিকা দেখিছানে এতিয়া যেতিয়া বাহিৰত অক্সিজেনটো ওলাই আহিব এই ৰক্তনলিকাবোৰৰ ভিতৰত যোনটো ৰক্ত মানে তোমালোকৰ ৰেড ব্লাড সেল আছিলে এই ৰেড ব্লাড সেলে এই অক্সিজেনটোহে লৈ ল'ব ইয়াৰ পৰা বাহিৰ ওলোৱা অক্সিজেনটোহে লৈ ল'ব আৰু এনেকুৱা টাইপৰ এটা ডাঙৰ এডাল মানে পাইপৰ নিচিনা এডাল মানে ষ্ট্ৰাকচাৰেৰে পঠিয়াই দিব ক'লৈকে পঠিয়াই দিব তোমালোকৰ হাৰ্টলৈকে পঠিয়াই দিব হাৰ্ট মানে হৃদপিণ্ডলৈকে পঠিয়াই দিব হাৰ্টক ক'ব হাৰ্ট মই আনিছো মই কি হয় মই ৰক্তকণিকা মই কি আনিছো মই অক্সিজেন কঢ়িয়াই আনিছো ঠিক আছে মই অক্সিজেন কঢ়িয়াই আনিছো আৰু এই অক্সিজেনটো ক'ত দিম হাৰ্টে কয় ঠিক আছে মই হেঁচা মাৰি দিম ঢপ হেঁচা মাৰি দিম আৰু হেঁচা মাৰি দিয়াৰ লগে লগে এই তুমি লৈ আহা অক্সিজেনবোৰ তুমি বিভিন্ন জায়গাত বিয়পাই থৈ আহিবা দেহৰ বিভিন্ন কোষলৈকে গৈ পেলাই বিয়পাই থৈ আহিবা তো দ্যাট মিন্স হাৰ্টত তেজখিনি যাব কি লৈ পেলাই যাব অক্সিজেনখিনি লৈ পেলাই যাব ক'ৰ পৰা লৈ পেলাই যাব এলভিঅলাইৰ পৰা লৈ পেলাই যাব আৰু হাৰ্টে যেতিয়া ঢপ কৰিব সেই ৰেড ব্লাড সেলবোৰে নাইবা ৰক্তকোষবোৰে অক্সিজেন কঢ়িয়াই থকা ৰক্তকোষবোৰে দেহৰ বিভিন্ন জাগাত গৈ পেলাই সেই অক্সিজেনবোৰ ডেলিভাৰ কৰি থৈ আহিব ক'ব যে যা অক্সিজেনখিনি ল আৰু মোক অলাগতিয়াল কাৰ্বন ডাই অক্সাইডখিনি মোক দি তাৰমানে অক্সিজেনখিনি দেহৰ বিভিন্ন কোষত দি পেলাই কাৰ্বন ডাই অক্সাইডখিনি লৈ পেলাই ৰক্তকণিকাবোৰে আকৌ হাৰ্টলৈকে আহিব বুজি পাইছা ইয়ালৈকে বুজি পাইছা